रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্রিয় দৰ্শকবৃন্দ, আমি আপোনালোক সকলোকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 275 নং খণ্ডত উপনীত কৰাইছে। গতিকে আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। যেহেতু আল্লাহৰ দ্বাৰা নাজিলকৃত এই কোৰআনৰ প্ৰতিটো শব্দ, প্ৰতিটো আয়াত আমাক যিগৰাকী সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে, এই আকাশমণ্ডল আৰু পৃথিৱীক যিগৰাকী সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে, সেইগৰাকী বিশেষ সৃষ্টিকৰ্তাৰ তৰফৰ পৰা অহা বিশেষ আদেশ নিষেধসমূহ ইয়াত সন্নিৱিষ্ট হৈ আছে। যিসমূহ আদেশ নিষেধ আমাৰ জীৱনত আমি যদি বাস্তৱায়ন কৰিব পাৰোঁ, তেন্তে ইনশা আল্লাহ পৰকালত আল্লাহে আমাক জান্নাত দিব বুলি ৱাদা কৰিছে। গতিকে আল্লাহৰ এনে মুক্ত ঘোষণাৰ প্ৰতি আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ। আহক, প্ৰকৃততে আল্লাহে আমাক কেনেধৰণৰ কথা বতৰা বুজাব বিচাৰি আছে সেই দিশটোৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰোঁ। ইনশাআল্লাহ আমাৰ আজিৰ এই 275 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 50 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ كَانَ مِنَ الْجِنِّ فَفَسَقَ عَنْ أَمْرِ رَبِّهِ أَفَتَتَّخِذُونَهُ وَذُرِّيَّتَهُ أَوْلِيَاءَ مِنْ دُونِي وَهُمْ لَكُمْ عَدُوٌّ বিসা লিজ্জালিমিনা বাদালান। প্ৰিয় দৰ্শকবৃন্দ, মানৱ সৃষ্টিৰ ইতিহাসৰ লগত জড়িত হৈ থকা এই বিশেষ ঘটনাটি মহান আল্লাহে পঞ্চমবাৰৰ বাবে আমাক এতিয়ালৈকে এই কোৰআন মজিদত পুনৰাবৃত্তি কৰা আমি দেখি আহিছোঁ। যেহেতু ইতিমধ্যে 2 নং সূৰা আল বাকাৰাত আমি দেখিলোঁ 30 নং আয়াতৰ পৰা 39 নং আয়াতলৈকে মহান আল্লাহে এই বিশেষ ঘটনাটো আমাক জানিবলৈ দিছিল। দ্বিতীয়বাৰৰ বাবে সূৰা আৰাফত আমি দেখিলোঁ 11 নং আয়াতৰ পৰা 31 নং আয়াতলৈকে এই একেটি ঘটনা মহান আল্লাহে দ্বিতীয়বাৰৰ বাবে আমাক পুনৰাবৃত্তি কৰিলে। তৃতীয়বাৰৰ বাবে সূৰা আল হিজৰৰ আমি 26 নং আয়াতৰ পৰা 41 নং আয়াতলৈ এক দীৰ্ঘ পৰিক্ৰমাৰে মহান আল্লাহে তৃতীয়বাৰৰ বাবে আমাৰ আগত উল্লেখ কৰিলে। চতুৰ্থবাৰৰ বাবে আমি দেখিলোঁ সূৰা বনী ইছৰাইলৰ 61 নং আয়াতৰ পৰা 65 নং আয়াতলৈ মহান আল্লাহে এই একেটা ঘটনাই পুনৰাবৃত্তি কৰিলে। আৰু আজি আমি দেখিছোঁ পঞ্চমবাৰৰ বাবে আল্লাহে 18 নং সূৰা আল কাহাফৰ 50 নং আয়াতত এই একেটি বিশেষ ঘটনাই মহান আল্লাহে পুনৰাবৃত্তি কৰিছে। গতিকে আমি দেখিলোঁ এতিয়ালৈকে আমাক সৰ্বমুঠ 5 বাৰ মহান আল্লাহে একেটি বিশেষ ঘটনাৰ পুনৰাবৃত্তি কৰি আহি আছে। আৰু ইনশাআল্লাহ পৰৱৰ্তী সময়ত আৰু 2 বাৰ এই কোৰআন মজিদত এই একেটা ঘটনাৰ পুনৰাবৃত্তি কৰা আমি দেখিবলৈ পাম। গতিকে আমি নিশ্চিতভাৱে আমি ইয়াত চিন্তা কৰাৰ প্ৰয়োজন আছে যে একেটা ঘটনাই প্ৰকৃততে আল্লাহে আমাক কিয় বাৰম্বাৰ আমাক বুজাই আছে। এই ঘটনাটো মানৱ সৃষ্টিৰ ইতিহাসৰ লগত জড়িত হৈ থকা ঘটনা। গতিকে মহান আল্লাহে আমাক প্ৰথমতে মানুহ আমি কোন,
আমি ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ আৰু ইয়াৰ পাছত আমাৰ কি হ'ব, এই দিশবোৰ আমাক চিন্তা কৰাৰ উৎস দিছে ইয়াৰ দ্বাৰা। দ্বিতীয়তে আল্লাহে আমাক খুব স্পষ্টভাৱে আমাৰ আগত দাঙি ধৰিছে এটি চৰিত্ৰ, যি চৰিত্ৰক আল্লাহে ইবলিছ বুলি কৈছে। এই ইবলিছে প্ৰকৃততে আল্লাহৰ আদেশক প্ৰত্যক্ষভাৱে প্ৰত্যাখ্যান কৰিছে নিজৰ বুজৰ ওপৰত ভিত্তি কৰি। আমি আগতেও কৈছোঁ যে ইবলিছে তেওঁ নিজৰ বুজটো আছিল এনেধৰণৰ যে তেওঁ জুইৰ উত্তাপৰ পৰা সৃষ্টি কৰিছে আৰু মানুহক পচা মাটিৰ, বোকা মাটিৰ, এক কলা বোকা মাটিৰ পৰা সৃষ্টি কৰিছে। গতিকে ইবলিছৰ বুজটো হৈছিল যে ইবলিছ মানুহতকৈ ওপৰত। গতিকে আল্লাহে যেতিয়া আদম আলাইহিছ সালামৰ প্ৰতি সিজদা কৰাৰ হুকুম কৰিছিল, সকলো ফিৰিস্তাই তাত সিজদা কৰিছিল, কিন্তু একমাত্ৰ ইবলিছে আল্লাহৰ এই আদেশক প্ৰত্যাখ্যান কৰিছিল। গতিকে আল্লাহে দুটা চৰিত্ৰ আমাক দেখুৱাই দিছে। ফিৰিস্তাসকলৰ চৰিত্ৰও দেখুৱাইছে যে আল্লাহে যি কৈছে তেওঁলোকে তেনেধৰণেই আল্লাহৰ আদেশক পালন কৰিছে। তাৰ বিপৰীত চিত্ৰ দেখুৱাইছে ইবলিছৰ, যে আল্লাহৰ আদেশক প্ৰত্যাখ্যান কৰিছে। গতিকে আল্লাহৰ আদেশক প্ৰত্যাখ্যান কৰাৰ বাবে আল্লাহে তেখেতক জাহান্নামী বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমাৰ মেছেজটো হৈছে যে আল্লাহে আমাক ইয়াত যিমান ধৰণৰ আদেশ নিষেধ দিছে, কোনো এটি আদেশো আমি প্ৰত্যাখ্যান কৰিব নোৱাৰিম। যদি আমি প্ৰত্যাখ্যান কৰোঁ, আল্লাহৰ আদেশক ইবলিছে যি ধৰণে প্ৰত্যাখ্যান কৰিছিল, আমিও প্ৰত্যাখ্যান কৰা বুজাব। পৰিণতি আল্লাহে জাহান্নাম বুলি স্পষ্ট কৰি দিছে। গতিকে এই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰিব লাগিব। যি কি নহওক, এই 50 নং আয়াতত আল্লাহে কৈছে যে ওয়াইজ কুলনা লিল মালাইকাতি, আৰু যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা, উছজুদু লি আদামা, যে আদমৰ প্ৰতি তোমালোকে সমৰ্পিত হোৱা, অৰ্থাৎ আল্লাহে যি মানুহ সৃষ্টি কৰাৰ যি ইতিবৃত্ত সূৰা বাকাৰাত আমাক বিস্তৃতভাৱে জনাইছে আদম আলাইহিছ সালামৰ বিষয়ে। গতিকে আল্লাহে কৈছে যে মানুহ যিহেতু আল্লাহে সিদ্ধান্ত লৈ আল্লাহৰ খলিফা হিচাপে এই পৃথিৱীত পঠোৱাৰ সিদ্ধান্ত লৈছে, গতিকে তাৰ প্ৰাক মুহূৰ্তত আল্লাহে ফিৰিস্তাসকলক কথাখিনি অৱগত কৰাই এই সিদ্ধান্তটো স্বীকাৰ কৰি ল'বৰ বাবে কৈছিল। সেয়ে হৈছে আদমৰ প্ৰতি কৰা সিজদা। গতিকে আল্লাহৰ এই আদেশ কৰাৰ লগে লগে ফিৰিস্তাসকলে আল্লাহৰ এই আদেশ পালন কৰি আদম সৃষ্টিৰ সিদ্ধান্তক তেওঁলোকৰ সন্মতি দি তাক স্বীকাৰ কৰি লৈছিল। উছজুদু লি আদামা, যেতিয়া ফিৰিস্তাসকলক কৈছিল যে আদমৰ প্ৰতি তোমালোক সমৰ্পিত হোৱা, ফাসাজাদু, তেতিয়া সকলো ফিৰিস্তাই আল্লাহৰ এই আদেশ মানি লৈ ফাসাজাদু, যে তেওঁৰ প্ৰতি সমৰ্পিত হ'ল, তেওঁৰ প্ৰতি সিজদা কৰিলে, অৰ্থাৎ এই সিদ্ধান্তক নতহিৰে সন্মান সহকাৰে গ্ৰহণ কৰিলে। ইল্লা ইবলিছা, একমাত্ৰ ইবলিছে আল্লাহৰ এই আদেশক প্ৰত্যাখ্যান কৰিছিল, অৰ্থাৎ ইবলিছে এই আল্লাহৰ এই সিদ্ধান্তটো গ্ৰহণ কৰা নাছিল। তাৰপিছত আল্লাহে কৈছে কানা মিনাল জিন্নি। এই ইয়াত আহি আল্লাহে ইবলিছৰ এটি স্পষ্ট পৰিচয় আমাৰ আগত দাঙি ধৰিছে যে ইবলিছ আছিল জিনসকলৰ মাজৰ এজন। গতিকে প্ৰকৃততে ইবলিছ আছিল এজন জিন। ফাফাসাকা আন আমৰি ৰাব্বিহি, আমি শব্দবোৰ আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে কৈছে কানা মিনাল জিন্নি, এই ইবলিছ আছিল জিনসকলৰ মাজৰ এজন। ফাফাসাকা, গতিকেই তেওঁ প্ৰত্যাখ্যান কৰিছিল
আন আমৰি ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ আদেশক গতিকেই তেওঁ প্ৰত্যাখ্যান কৰিছিল। গতিকে এই কথাখিনিৰ মাজত আমি চিন্তা কৰিবলগীয়া আছে। জিন সৃষ্টিৰ ইতিহাসো আল্লাহে ইতিমধ্যে সূৰা হিজৰত আমাক দেখুৱাইছে, আমাক কৈ আহিছে। আমি সূৰা হিজৰৰ 26-27 দুটা আয়াতৰ প্ৰতি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ইয়াত আল্লাহে কৈছে ৱালাকাদ খালাকনাল ইনসানা, আৰু নিশ্চিতভাৱে আমি মানুহক সৃষ্টি কৰিছোঁ মিন সালসালিন মিন হামামিম মাসনুন, বোকা মাটিৰ কলা অংশৰ পৰা আমি মানুহক সৃষ্টি কৰিছোঁ। ৱাল জান্না, আৰু জিনসকলক খালাকনাহু, সৃষ্টি কৰা গৈছিল মিন কাবলু, ইয়াৰ আগতে। ইয়াৰ আগৰ আয়াতত আল্লাহে মানুহ সৃষ্টি কৰাৰ বিষয়ে কৈছে যে বোকা মাটিৰ কলা অংশৰ পৰা মানুহক সৃষ্টি কৰিছে, আৰু জিনসকলক সৃষ্টি কৰিছে খালাকনাহু মিন কাবলু, মানুহ সৃষ্টি কৰাৰ আগতে, মিন নাৰিস সামুমি, জুইৰ উত্তাপৰ পৰা। এই দিশটো আমি বুজিব লাগিব। জুইৰ যিটো শিখাৰ পৰা কৰা নাই, কিন্তু শিখাৰ ওপৰত বা শিখাৰ চাৰিওকাষে জুইৰ যি অদৃশ্য উত্তাপ আছে, সেই উত্তাপৰ পৰা প্ৰকৃততে জিনক সৃষ্টি কৰিছে। আমি যদি এডাল ডাঙৰ কেণ্ডেল জ্বলোৱা অৱস্থাত লওঁ, আমি তাৰ শিখাটোত গপককৈ এনেদৰে আঙুলি ভৰাই উলিয়াই আনিলে আমি বৰ বিশেষ আমি তাত উত্তাপ আমি অনুভৱ নকৰোঁ। কিন্তু শিখাৰ ওপৰত যদি আমি এনেধৰণৰ হাতটো দিওঁ অদৃশ্য অংশত, তেতিয়া আমি তাৰ উত্তাপটো অনুভৱ কৰিব পাৰিম যে প্ৰকৃততে সেই জ্বলন্ত শিখাৰ উত্তাপ কিমান, আৰু লগে লগে আমি হাতটো আঁতৰাই আনিবলৈ বাধ্য হ'ম তাৰ পৰা। গতিকে শিখাৰ সেই উত্তাপৰ পৰা জিনক সৃষ্টি কৰিছে। গতিকে সৃষ্টিৰ ইতিহাসৰ দিশৰ পৰা জিনসকল প্ৰকৃততে মানুহতকৈ ছিনিয়ৰ। মানুহৰ আগতেই জিনসকলক আল্লাহ সুবহানাহু ওয়া তাআলাই সৃষ্টি কৰা বুলি ইয়াত ঘোষণা কৰিছে। গতিকে ইবলিছে তেওঁ নিজৰ সৃষ্টি সন্দৰ্ভত এই বিষয়টো যিহেতু তেখেতে জানে, গতিকে আল্লাহৰ আদেশক তেওঁ কোনো কাৰণত স্বীকাৰ কৰি ল'ব পৰা নাছিল যে যিহেতু মানুহৰ আগতেই আমাক সৃষ্টি কৰিছে আৰু আমাক এই জুইৰ শিখাৰ উত্তাপৰ পৰা সৃষ্টি কৰিছে আৰু মানুহক পচা বোকা মাটিৰ পৰা সৃষ্টি কৰিছে, গতিকে মানুহ কেতিয়াও জিনতকৈ উত্তম, ইবলিছতকৈ উত্তম হ'ব নোৱাৰে বুলি সেইটো তেখেতৰ ব্যক্তিগত বিবেচনা আছিল। তেখেতৰ নিজৰ ব্যক্তিগত বিবেচনাত তেখেত স্থিক থকাৰ বাবেই প্ৰকৃততে তেখেত ভ্ৰষ্ট হ'বলৈ বাধ্য হ'ল, আল্লাহে ভ্ৰষ্ট কৰাই দিলে। তেতিয়া আমি আগতেও আনিছোঁ চৰ্চালৈ, আল্লাহৰ লগত হোৱা কথোপকথনখিনিত যেতিয়া অৱকাশ বিচাৰিছিল কিয়ামতলৈকে, তেতিয়া জিনে কৈছিল এটা শব্দ, ইবলিছে কৈছিল বিমা আগৱাইতানি, যি বিষয়টোক লৈ তুমি মোক ভ্ৰষ্ট কৰিছা। অৰ্থাৎ তেখেতৰ নিজৰ বুজটো, ইবলিছৰ নিজৰ বুজ, সেই বুজটোৰ কথা কৈছে। সেই বুজটোৰ বাবেইতো তেখেতে ভ্ৰষ্ট হ'ব লগা হ'ল। গতিকে কৈছে বিমা আগৱাইতানি, মোক যিটো বিষয়ক লৈ তুমি মোক ভ্ৰষ্ট কৰিছিলা, সেই একেটা বিষয়ক লৈ আদমৰ যিমান সৃষ্টি থাকিব মই তেওঁলোকৰ গৰিষ্ঠ সংখ্যককে মই তোমাৰ পথৰ পৰা আঁতৰাই আনিম। অৰ্থাৎ মানুহৰ যিটো নিজস্ব চিন্তা, এই ইবলিছে তাক সঠিক বুলি দেখুৱাই থাকিব সদায়। কোৰাণৰ বাহিৰত যিমান ধৰণৰ কথা বতৰা থাকিব, আমাৰ আজি যিমান ফিৰকাবন্দী আছে বা যিমান ধৰণৰ পৃথিৱীৰ বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, প্ৰত্যেকেই নিজৰ চিন্তাধাৰাটোক শুদ্ধ বুলি বিবেচনা কৰি আছে। তেনে লোকসকলৰ সেই বিবেচনা প্ৰকৃততে ইবলিছে ফেক্টৰ সেইটোৱে আছিল, সেই বিশেষ ফেক্টৰৰ দ্বাৰাই
ইবলিছে আল্লাহক কৈছিল যে তুমি মোক যি বিষয়টোক লৈ পেলাই মোক তুমি ভ্ৰষ্ট কৰিছা, অৰ্থাৎ মোৰ নিজস্ব চিন্তাধাৰাক লৈ যিহেতু তুমি মোক ভ্ৰষ্ট কৰিছা, গতিকে তোমাৰ যিমান মানৱ সৃষ্টি থাকিব প্ৰত্যেককে সেই তেওঁলোকৰ নিজৰ চিন্তাটোক দ্বাৰাই মই ভ্ৰষ্ট কৰি দিম। অৰ্থাৎ তেওঁলোকৰ প্ৰত্যেককে নিজৰ চিন্তাটোক ইবলিছে সঠিক দেখুৱাই থাকিব। এই দিশটো প্ৰিয় দৰ্শকবৃন্দ যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। সেইবাবে আমি প্ৰত্যেকেই কৈ আহিছোঁ, আল্লাহ, পৰকাল ইত্যাদি বিষয়বোৰৰ সন্দৰ্ভত তিল মানুহ নিজস্ব বিবেচনাই কেতিয়াও কাম কৰিব নোৱাৰিব। নিজস্ব ডিজায়াৰনেছ, নিজৰ চিন্তাধাৰাৰ কোনো মূল্য নাই। পৰকালৰ সফলতাৰ বাবে আল্লাহে আমাক দেখুওৱা পথৰ একমাত্ৰ এই পথতহে আমি চিন্তা কৰিব লাগিব। ইয়াৰ বাহিৰত গৈ আমাৰ নিজস্ব বিবেচনা কৰাৰ কোনো অধিকাৰ নাই। অধিকাৰ আছে, প্ৰত্যেককে আল্লাহে ফ্ৰী উইল দিছে, কিন্তু ইয়াৰ বাহিৰত গৈ প্ৰত্যেকেই আন আন বিষয়বোৰক যিসকলে শুদ্ধ বুলি বিবেচনা কৰি থাকিব, সেই শুদ্ধ বিবেচনাটো প্ৰকৃততে ইবলিছে কৰাই আছে, আৰু তাৰ বাবে ৰোজ কিয়ামতৰ দিনা মানুহ ভ্ৰষ্ট হ'ব লাগিব। এই দিশটো আমি আশা ৰাখিম আপোনালোকেও চিন্তা কৰিবৰ বাবে আমি আহ্বান জনালোঁ। গতিকে দেখা গ'ল যে আল্লাহে ঘোষণা কৰিলে ইবলিছ প্ৰকৃততে জিন আছিল, আৰু জিন থকা বাবেই যিহেতু গৰিষ্ঠ সংখ্যক মানুহে ফাসাকা আন আমৰি ৰাব্বি, গৰিষ্ঠ সংখ্যক মানুহে নিজৰ চিন্তাধাৰাৰ বাবে, নিজৰ বিবেচনাৰ বাবে আল্লাহৰ এই আদেশক অস্বীকাৰ কৰে, গৰিষ্ঠ সংখ্যক মানুহে। আৰু যিহেতু ইবলিছৰো সেইটোৱে কোৱালিটি আছিল, গতিকে কৈছে ফাসাকা, গতিকে প্ৰত্যাখ্যান কৰিছিল। যিহেতু তেওঁ জিন আছিল, গতিকেই তেওঁ প্ৰত্যাখ্যান কৰিছিল আন আমৰি ৰাব্বিহি, তেখেতৰ প্ৰতিপালকৰ সেই আদেশক। এতিয়া মহান আল্লাহে প্ৰশ্ন কৰিছে আমাক, আফা তাত্তাখিজুনাহু, গতিকে এতিয়া কি সেই ইবলিছ, সেই শয়তানক কি তোমালোকে গ্ৰহণ কৰিবা? ৱা যুৰ্ৰিয়াতাহু, অথবা তেওঁ শয়তানৰ যি বংশধৰ, পৰৱৰ্তী বংশধৰ, সিহঁতক কি তোমালোকে গ্ৰহণ কৰিবা? আউলিয়া, তোমালোকৰ অভিভাৱক হিচাপে? মিন দুনি, আল্লাহে কৈছে মোৰ উপৰিও কি তোমালোকে সেই ইবলিছ শয়তানক, সেই জিন শয়তানক বা তেওঁৰ জুৰিয়াত যিমান শয়তানৰ বংশধৰ আছে সিহঁতক কি তোমালোকে গ্ৰহণ কৰিবা অভিভাৱক হিচাপে? মোৰ উপৰিও, মিন দুনি ৱাহুম লাকুম আদুউন, যেহেতু ৱাহুম সিহঁত, লাকুম তোমালোকৰ বাবে, আদুউন শত্ৰু, দৃশ্যমান শত্ৰু। বিছা লিজালিমিনা বাদালান, কি বিছা, কি নিকৃষ্ট, লিজালিমিনা এই অন্যায়কাৰীসকলৰ, অৰ্থাৎ ইয়াত অন্যায়কাৰী যি আল্লাহৰ উপৰিও আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, তেওঁলোকক আল্লাহে অন্যায়কাৰী বুলি কৈছে। গতিকে বিছা, কি জঘন্য, লিজালিমিনা এই অন্যায়কাৰীসকলৰ, বাদালান সিহঁতি যে পৰিৱৰ্তন কৰি দিছে। অভিভাৱকৰ ক্ষেত্ৰত অভিভাৱক একমাত্ৰ আল্লাহ হ'ব লাগিব, মান্য একমাত্ৰ আল্লাহ হ'ব লাগিব। বাদালান সিহঁতি যে বদলি কৰি দিছে, কি জঘন্য এই সিদ্ধান্ত সিহঁতৰ। তাৰ পাছৰ আয়াতত কৈছে মা আশহাদতুমুহুম খালাকাস সামাৱাতি ওয়াল আৰদি, এই জিনসকলৰ বিষয়ে কৈছে মা আশহাদতুমুহুম, সিহঁতক মই, আল্লাহে কৈ আছে কোনো কাৰণত সিহঁতক মই সাক্ষী হিচাপে ৰখা নাছিলোঁ। খালাকাস সামাৱাতি ওয়াল আৰদা, এই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিৰ ক্ষেত্ৰত সিহঁতক কেতিয়াও, এই শয়তান জিনসকলক মই কেতিয়াও সাক্ষী হিচাপে ৰখা নাছিলোঁ। ৱালা খালাকা আনফুছিহিম, আনকি সিহঁতক নিজক সৃষ্টি কৰাৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ সিহঁতৰ সাক্ষীবাদী হিচাপে আমি সিহঁতক ৰখা নাছিলোঁ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। ৱামা কুন্তু, আল্লাহে কৈছে, আল্লাহৰ সত্তা, মা কুন্তু,
তেনে কেতিয়াও নাছিল বা নহয় মুত্তাখিজা যে গ্ৰহণ কৰিব আল মুদ্দিলিনা এনেধৰণৰ অবাধ্যকাৰীসকলক আদুদান সহায়ক হিচাপে, এছিষ্টেণ্ট হিচাপে কোনো কাৰণত আল্লাহে কৈছে আল্লাহৰ সত্তা ৱামা কুন্তু, আমি তেনে নহয় মুত্তাখিজা যে আমি গ্ৰহণ কৰিম আল আল মুদিল্লিনা এনেধৰণৰ অবাধ্যকাৰীসকলক আদুদান সহায়ক হিচাপে, এছিষ্টেণ্ট হিচাপে আল্লাহে কোনো কাৰণত গ্ৰহণ নকৰে বুলি কৈছে। তাৰ পাছৰ আয়াতত কৈছে ৱা ইয়াউমা ইয়াকুলু, আৰু সেই দিনটোত ইয়াকুলু আল্লাহে যেতিয়া ক'ব নাদু সুৰাকাই, যে তোমালোকে মাতা, সেই দিনটোত আল্লাহে ক'ব নাদু, তোমালোকে আহ্বান কৰা, মাতা সুৰাকাই, সেই অংশীদাৰসকলক আল্লাযিনা যিসকলক লৈ জাআমতুম তোমালোকে দাবী কৰিছিলা, পৃথিৱীত থাকোঁতে যিসকলক লৈ মোৰ সৈতে অংশীদাৰিত্ব কৰি লৈ যিসকলক লৈ তোমালোকে দাবী কৰিছিলা, ৰোজ কিয়ামতৰ দিনা কৈছে আল্লাহে ক'ব মাতা সিহঁতক, যিসকলক লৈ তোমালোক পৃথিৱীত থাকোঁতে দাবী কৰিছিলা। ফা দাউহুম, তেতিয়া সিহঁতে তেওঁলোকক মাতিব, আহ্বান কৰিব, যাক পৃথিৱীত থাকোঁতে আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰিছিল। আল্লাহে যেতিয়া তেওঁলোকক মাতিবলৈ ক'ব অন্যায়কাৰীসকলক, ফা দাহুম, তেতিয়া সিহঁতে তেওঁলোকক মাতিব। ফালাম ইয়াস্তাজিবু লাহুম, তেওঁলোকক মাতিব, ফালাম ইয়াস্তাজিবু লাহুম, সিহঁতৰ সেই আহ্বানক কোনো প্ৰত্যুত্তৰ নিদিয়ে। লাম ইয়াস্তাজিবু লাহুম, সিহঁতক কোনো ধৰণৰ, সিহঁতে মাতিব যদিও কোনো ধৰণৰ তাৰ জবাব নিদিব, কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিব। ৱা জাআলনা বাইনাহুম, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ৱা জাআলনা বাইনাহুম, সিহঁতৰ মাজত আমি কৰি দিম মাউবিকান, এটা বৃহৎ ডাঙৰ এটা গাঁত কৰি দিব। বাইনাহুম বুলি কৈছে, তাৰ মানে চাওক, এফালে থাকিব অন্যায়কাৰীসকল, তেওঁলোকে মাতিব, আৰু আনটো ফালে থাকিব যিসকলক পৃথিৱীত থাকোঁতে তেওঁলোকে অংশীদাৰিত্ব কৰিছিল, তেওঁলোক থাকিব। গতিকে বাইনাহুম, এই দুয়োটা পক্ষৰ মাজত আল্লাহে কৈছে এটা প্ৰকাণ্ড এটা গাঁত সৃষ্টি কৰি দিব বুলি কৈছে। ৱাৰাআল মুজৰিমুনা, আৰু তেতিয়া অপৰাধীসকলে দেখিব নাৰা, জুই দেখা পাব সেই গাঁতটোত। ফাজান্নু, আৰু সেই জুই দেখা পাই তেওঁলোক নিশ্চিত হৈ যাব আন্নাহুম মুআকিউহা, নিশ্চিত হৈ যাব আন্নাহুম, যে সিহঁতক মুআকিউহা, তাত এতিয়া নিক্ষেপ কৰা যাব এই গাঁতটোত। ৱালাম ইয়াজিদু আনহা মাছৰিফান, আৰু সিহঁতে লাম ইয়াজিদু, কোনো কাৰণত সিহঁতে বিচাৰি নাপাব আনহা, তাৰ পৰা ওলাই আহিবলৈ, মাছৰিফান, কোনো ধৰণৰ উপায় নাপাব। অৰ্থাৎ জাহান্নামৰ গাঁতত সিহঁতক পেলাই দিয়া যাব, য'ত জুই জ্বলি থাকিব বুলি কৈছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱালাকাদ সাৰৰাফনা ফি হাজাল কুৰআনি লিন্নাসি, ৱালাকাদ সাৰৰাফনা, আৰু ইতিমধ্যে নিশ্চিতভাৱে সাৰৰাফনা, আমি খুলি খুলি বিস্তৃতভাৱে আমি ব্যাখ্যা কৰি দিছো, ফি হাজিহিল কুৰআনি, এই কুৰআনৰ ভিতৰত থকা প্ৰত্যেকটো বিষয় আল্লাহে কৈছে আমি খুলি খুলি ব্যাখ্যা কৰি দিছো, লিন্নাসি, মানুহৰ বাবে।
মিন কুল্লি মাসালিন, এই কোরআনৰ ভিতৰত থকা মিন কুল্লি মাসালিন প্ৰত্যেকটো উপমা, আল্লাহে কৈছে এই কোরআনৰ ভিতৰত থকা প্ৰত্যেকটো উপমা আমি মানুহৰ বাবে খুলি খুলি ব্যাখ্যা কৰি দিছো। ওয়া কানাল ইনসানু আকসাৰা শাইইন জাদালান, আল্লাহে কৈছে যে আমি মানুহৰ বাবে এই কোরআনৰ ভিতৰত থকা প্ৰত্যেকটো উপমাক আমি খুলি খুলি ব্যাখ্যা কৰি দিছো। ওয়া কানা লি ইনসানু, কিন্তু এই মানুহ নামৰ জাতিটোৰ আকসাৰা গৰিষ্ঠ সংখ্যক মানুহে শাইইন জাদালান প্ৰত্যেকটো বিষয়তে প্ৰকৃততে বিতৰ্ক সৃষ্টি কৰি ভাল পায় গৰিষ্ঠ সংখ্যক মানুহে। এইটো হৈছে মানুহৰ চৰিত্ৰ। আল্লাহে আক্ষেপেৰে কৈছে যে এই কোরআনৰ ভিতৰত থকা প্ৰত্যেকটো উপমাক আমি মানুহৰ বাবে খুলি খুলি ব্যাখ্যা কৰি দিছো। গতিকে আমাৰ কাম কি? আল্লাহে যিহেতু নিজে স্বয়ং আল্লাহ সুবহানাহু তাআলাই এই কোরআনক ব্যাখ্যা কৰি দিছো বুলি কৈছে, আমাৰ কাম হৈছে পঢ়িব লাগে, বুজিব লাগে, মানিব লাগে আৰু নিজৰ সংশোধনীৰ কাম কৰিব লাগে। কিন্তু গৰিষ্ঠ সংখ্যক মানুহে নকৰে, কিয়নো মানুহৰ চৰিত্ৰই হৈছে যে প্ৰত্যেকটো বিষয়ক লৈ তেওঁলোকে বাক বিতণ্ডা কৰি ভাল পায়। ই বাস্তৱ কথা। এই কোরআন লৈ আমি যিমানেই মানুহৰ ওচৰলৈ গৈ আছো, প্ৰত্যক্ষভাৱে যিমান মানুহৰ সৈতে আমি যোগাযোগ কৰি কথা পাতো, প্ৰত্যেকে বিভিন্ন ধৰণৰ আল্লাহৰ কিতাপৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে প্ৰমাণ কৰিব বিচাৰে যে এই কোরআনেই একমাত্ৰভাৱে আমি কেতিয়াও মানি চলিব নোৱাৰো, এই কোরআন বুজিবৰ বাবে আমি বাহিৰত যাব লাগিব। ই হৈছে মানৱ চৰিত্ৰ এটি আটাইতকৈ জঘন্য চৰিত্ৰ বুলিয়ে মই ক'ব বিচাৰিম, যেহেতু আল্লাহে কৈছে এই কোরআন খুলি খুলি ব্যাখ্যা কৰি দিছো। তাৰ পাছত আৰু এই কোরআনৰ বাহিৰত ওলাই যোৱাৰ অৱকাশ ক'ত আছে? তথাপিও মানুহে বিতৰ্ক কৰে, কেৱল বিতৰ্ক লাগে, কেৱল বিতৰ্ক লাগে। গতিকে মানুহৰ এই চৰিত্ৰটো আল্লাহে এনেধৰণেই দাঙি ধৰিছে। তাৰ পাছত এতিয়া আয়াতত আল্লাহে কৈছে, পৰৱৰ্তী আয়াতত, ওয়ামা মানান নাসা, যে এই মানুহক তেওঁলোকে যে বিতৰ্ক কৰিছে, বিতৰ্কৰ তেওঁলোকৰ উদ্দেশ্য হৈছে যে কোরআন প্ৰত্যাখ্যান কৰা। মুখেৰে অপেনলি নক'ব পাৰে, কিন্তু ইনাৰ ফিলিংছটো হৈছে যে কোরআনৰ কথাটো প্ৰত্যাখ্যান কৰিব লাগে। উদাহৰণস্বৰূপে আমি সদায় কৈ আছো যে আল্লাহে কোরআনত কৈছে হজৰ বাবে কেইবাটাও মাহ নিৰ্ধাৰণ কৰিছে আল্লাহে, মোৰ দেন 1 month। কোনো মানুহে নামানে, বিভিন্ন ধৰণৰ বিতৰ্কৰে বিভিন্ন নিজা নিজা যুক্তি দিয়ে। গতিকে তাৰ বেকগ্ৰাউণ্ডত আল্লাহৰ আয়াতক লৈ যিয়ে বিতৰ্ক আৰম্ভ কৰিব, অৰ্থাৎ আল্লাহৰ কোরআন প্ৰত্যাখ্যান কৰিবলৈ গৈ আছে, এই দিশবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আল্লাহে কৈছে ওয়ামা মানান নাসা, যে মানুহক আন কোনো বিষয়ে প্ৰকৃততে বাধা দিয়া নাই, আই ইউমিনা, বিশ্বাস কৰিবলৈ, ইজ জাআহুমু আল হুদা, যেতিয়া সিহঁতৰ ওচৰলৈ আহি গৈছে আল হুদা, অৰ্থাৎ এই কোরআন, পথ নিৰ্দেশনা আল্লাহৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে যেহেতু আল হুদা আহি গৈছে, গতিকে আল হুদা যেহেতু মানুহৰ ওচৰলৈ আহি গৈছে, আল হুদাত থকা কথা বতৰাবোৰ সিহঁতক বিশ্বাস কৰিবৰ বাবে আন কোনো বিষয়ে সিহঁতক বাধা নিদিয়ে। ওয়া ইয়াস্তাগফিৰু ৰাব্বাহুম, আৰু সিহঁতৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। মন কৰিব, দুটা বিষয় আছে, আমি চৰ্চালৈ আনিম ইনশাআল্লাহ। ইয়াত দুটা বিষয় কৈছে। প্ৰথম কথাটো হৈছে আল হুদা বিশ্বাস কৰা, আৰু দ্বিতীয়তে প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। আল্লাহে কৈছে এই দুটা কামৰ বাবে সিহঁতক আন একোৱেই বাধা দিয়া নাই। ওয়ামা মানান নাসা, মানুহক বাধা দিয়া নাই এই দুটা কামৰ বাবে, ইল্লা, কিন্তু বাধা দিছে কোনে চাব, আন
তাতিহিমুল সুন্নাতুল আউৱালিন, আন তাতিহুম, যে সিহঁতৰ ওচৰলৈ আহি গৈছে সুন্নাতুল আউৱালিন, তেওঁলোকৰ আগৰ যিসকল পূৰ্বপুৰুষসকলৰ যি নিয়ম, সেই নিয়ম পৰম্পৰা ৰক্ষা কৰিবৰ বাবে যিহেতু সিহঁতৰ ওচৰলৈ আহি গৈছে, অৰ্থাৎ বাপ দাদা ফ'ল' কৰাৰ যিটো আমি কথা কৈ থাকোঁ, এই বিষয়টো যিহেতু সিহঁতৰ ওচৰলৈ আহি গৈছে পৰম্পৰা ৰক্ষা কৰিবৰ বাবে, কোৰাণৰ বাহিৰত গৈ ধৰ্ম নীতি পালন কৰিবৰ বাবে, এই সুন্নত, এই নিয়ম যিহেতু সিহঁতৰ ওচৰলৈ আহি গৈছে, গতিকে সেই নিয়মে প্ৰকৃততে সিহঁতক আল হুদা বিশ্বাস কৰাত বাধা দিছে বা আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰাত বাধা দিছে। খুব স্পষ্ট, কিন্তু কিছু টেকনিকেল। আন একো বিষয়ে তেওঁলোকক বিশ্বাস আৰু ক্ষমা প্ৰাৰ্থনাৰ বাবে সিহঁতক বাধা দিয়া নাই। বাধা দিছে সিহঁতৰ ওচৰলৈ সুন্নাতুল আউৱালিন, তেওঁলোকৰ আগৰ পিতা মাতা বংশধৰৰ পৰা যি পৰম্পৰাগতভাৱে কোৰাণৰ বাহিৰৰ পৰম্পৰা যি চলি আহি আছে, সেই চলি থকা পৰম্পৰাই প্ৰকৃততে আল হুদা বিশ্বাস কৰিবৰ কাৰণে সিহঁতক বাধা দিছে। আন কোনো বিষয়ে সিহঁতক বাধা দিয়া নাই। সুন্নাতুল আউৱালিন আও অথবা ইয়াতিহুমুল আজাবু কুবুলান, অথবা সিহঁতৰ সন্মুখত একেবাৰে সিহঁতৰ যি শাস্তি, সেই শাস্তি যেন সিহঁতৰ ওচৰলৈ আহি যাওক, তাৰ বাবে সিহঁতে এই আল হুদা সিহঁতে বিশ্বাস কৰিব বিচৰা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আৰু এটা দিশ আমি মন কৰিব লগা আছে। আল্লাহে প্ৰথমতে বিশ্বাস, ইমান, আমি বিশ্বাস বহুত ধৰণৰ কৰিব পাৰোঁ, নহ'ব। আল্লাহে যি নীতি নিৰ্দেশনা ইয়াত দাঙি ধৰিছে তাৰ ওপৰত আমি প্ৰত্যেকেই বিশ্বাস কৰোঁ যে এই কোৰাণ আল্লাহৰ পৰা নাজিল হৈছে। এই বিশ্বাসতে আমাৰ বিশ্বাসৰ সীমাবদ্ধতা ৰাখিলে নহ'ব। আল্লাহে এই কোৰাণত স্পষ্টভাৱে কৈছে, এই কোৰাণ আল্লাহে ফৰ্জ কৰিছে, বাধ্যতামূলক কৰিছে। এই কথা জানো আমাৰ কৰ্মৰ দ্বাৰা আমাৰ বিশ্বাস প্ৰমাণিত হৈছে? কেতিয়াও হোৱা নাই। আমি যদি বিশ্বাস কৰোঁ যে আল্লাহে এই কোৰাণ আমাৰ বাবে বাধ্যতামূলক কৰিছে, ফৰ্জ কৰিছে, তেন্তে ইয়াৰ ভিতৰত সোমাই ইয়াৰ প্ৰতিটো কথা আল্লাহে যেনেধৰণে কৈছে আমি তেনেধৰণে বাস্তৱায়ন কৰিব লাগিব, তেতিয়াহে আমাৰ বিশ্বাস প্ৰমাণ হ'ব আল্লাহৰ ওচৰত। অন্যথা মুখেৰে এনেই আৰু এইখন আল্লাহৰ কিতাপ আৰু ৰোজা মাহত ইয়াক খতম কৰিলোঁ, বহুত স্বভাৱ পালোঁ, তাৰ পাছত আমি ইয়াক বন্ধ কৰি থৈ দিলোঁ, সন্মান কৰোঁ বহুত। আল্লাহে কোৰাণক ফৰজ কৰিছে, আমাৰ বাবে এই কোৰাণ নফল। কিয় নফল বুলি কৈছোঁ? আমাৰ সোমাই আছে আমাৰ তেজত সেই বিশ্বাস যে এই কোৰাণ পঢ়িলে স্বভাৱ, নপঢ়িলে গুনাহ নাই। এইটো হৈছে আমাক বুজোৱা নফলৰ ডেফিনেশ্যন। গতিকে এই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে চোৱাৰ প্ৰয়োজন আছে। দ্বিতীয় কথা হৈছে যে ইয়াত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা, কিহৰ কাৰণে আমি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব, এই দিশটো আমি ভিতৰৰ পৰা বুজিব লাগিব। আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ একেবাৰে অন্তিম আয়াতলৈ, 284, 285। গতিকে এই আয়াতবোৰ আমি কৈ আহিছোঁ যে আল বাকাৰা প্ৰকৃততে ব্লু প্ৰিণ্ট, কোৰাণৰ ব্লু প্ৰিণ্ট। আমি আগতেও কৈ আহিছোঁ, নীল নক্সা। ইয়াৰ প্ৰতিটো আয়াত আমাক বিস্তাৰিতভাৱে পিছত কৈ থকা গৈছে। ইয়াৰ যদি আমি 284 নং আয়াতটো যদি আমি চাওঁ, তাত আল্লাহে কৈছে লিল্লাহি মা ফিছ সামাৱাতি ওয়া মা ফিল আৰদি, এই আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোবোৰ আল্লাহৰ। ওয়া ইন তুবদু মা ফি আনফুসিকুম, আৰু যদি তোমালোকে প্ৰকাশ কৰা মা ফি আনফুসিকুম, তোমালোকৰ নফসৰ ভিতৰত অন্তৰত যি আছে সেইটো যদি তোমালোকে প্ৰকাশ কৰা, আও তুখফুহু, অথবা অন্তৰৰ ভিতৰত যদি তোমালোকে গোপন কৰি ৰাখা, ইউহাসিবুকুম বিহিল্লাহ, এই বিষয়বোৰৰ প্ৰত্যেকটো বিষয়ে বিহিল্লাহ, আল্লাহে হিচাপ কৰিব বুলি কৈছে। ফায়াগফিৰু লিমান ইয়াশাউ, গতিকে চাওক ক্ষমাৰ কথা আহিছে।
ফায়াগফিরু লিমান ইয়াশাউ, গতিকে আল্লাহে ক্ষমা কৰিব লিমান ইয়াশাউ, যি এই ক্ষমা বিচাৰিব। গতিকে ক্ষমা বিচৰাটো আমাৰ কাৰণে জৰুৰী বিষয় এটা। ওয়ায়ুআযিবু মান ইয়াশাউ, আৰু শাস্তি দিব যি এই শাস্তি বিচাৰিব। এই দিশত আমি বিস্তৃত ব্যাখ্যালৈ নাযাওঁ, বহুবাৰ এই বিষয়লৈ আমি কৈ আছো। ওয়াল্লাহু আলা কুল্লি শাইইন কাদিৰ, আৰু যিহেতু আল্লাহ প্ৰত্যেকটো বিষয়ৰ ওপৰত তেখেত ক্ষমতাবান সক্ষম। তাৰ পিছৰ আয়াতটোত চাব, আল্লাহে কৈছে আমানাৰ ৰাসূলু, বাৰ্তাবাহকে ইমান আনিছে। চাওক, বাৰ্তাবাহক আল্লাহে মনোনীত কৰিছে। তেওঁৰ প্ৰথম কাম হৈছে যে তেখেতে বিশ্বাস আনিব লাগিব। বাৰ্তাবাহকে, স্বয়ং বাৰ্তাবাহকৰ কথা কৈছে। আমানাৰ ৰাসূল, কিহৰ ওপৰত বিশ্বাস? বিমা উনজিলা ইলাইহি মিৰ ৰাব্বিহি, যি তেখেতৰ প্ৰতি নাজিল কৰিছে, মিৰ ৰাব্বিহি, তেখেতৰ প্ৰতিপালকৰ তৰফৰ পৰা। ইমান তাৰ ওপৰত আনিব লাগিব। আমি কৈছো ইমান মনেৰে আনিলে নহ'ব, কাৰ্যৰে প্ৰমাণ কৰিব লাগিব। ৱাল মুমিনুনা, আৰু বিশ্বাস আনিছে বাৰ্তাবাহকৰ কথাৰ ওপৰত যিসকলে বিশ্বাস স্থাপন কৰিছে, মুমিনসকলে। এই বাৰ্তাবাহক আৰু বিশ্বাসী মুমিনসকলে প্ৰথমতে ইমান আনিছে আল্লাহৰ দ্বাৰা যি নাজিল কৰা গৈছে বাৰ্তাবাহকৰ ওপৰত। কুল্লুন আমানা বিল্লাহি, এই বিশ্বাসী লোক আৰু বাৰ্তাবাহকক মিলাই কুল্লু বুলি কৈছে। প্ৰত্যেকে আমানা বিল্লাহি, আল্লাহৰ ওপৰত বিশ্বাস আনিছে। ওয়া মালাইকাতিহি, আৰু তেখেতৰ ফিৰিস্তাসকলৰ ওপৰত বিশ্বাস আনিছে। ওয়া কুতুবিহি, আৰু তেখেতৰ কিতাপসমূহৰ ওপৰত বিশ্বাস আনিছে। ওয়া ৰুসুলিহি, আৰু তেখেতৰ বাৰ্তাবাহক সকলৰ ওপৰত বিশ্বাস আনিছে। লা নুফাৰৰিকু বাইনা আহাদিম মিৰ ৰুসুলিহি, তাৰপিছত শপত বাক্য পাঠ কৰি কৈছে লা নুফাৰৰিকু, আমি কেতিয়াও ফৰক নকৰোঁ। বাইনা আহাদিম মিৰ ৰুসুলিহি, এই বাৰ্তাবাহকসকলৰ মাজৰ কোনো এজনক আমি কেতিয়াও ফৰক নকৰোঁ। এক্সেপশ্যনেলি আমি আমুকজন টপ অৰ্ডাৰত আছে, আমুকজন লোৱাৰ অৰ্ডাৰত আছে, আমি কৰিব নোৱাৰোঁ, কিন্তু আমি কৰি আছো। আমাৰ বাৰ্তাবাহকক সাইয়্যিদুল মুৰসালিন বুলি আমি কৈ আছো। যিমান বাৰ্তাবাহক আছে তেওঁলোকৰ ওপৰত সৈয়দ তেওঁ। আমি বুজি নাপাওঁ কাৰণে আমাৰ অসুবিধা হৈ আছে। আমি কৰি আছো, কিন্তু শপত বাক্য পাঠ কৰি আল্লাহক প্ৰমিছ কৰিছো যে আমি কেতিয়াও নকৰোঁ। ওয়াকালু, আৰু এই বাৰ্তাবাহক আৰু বিশ্বাসী লোকসকলে এই বিষয়কেইটাৰ ওপৰত আল্লাহে প্ৰথমতে ইয়াৰ ওপৰত বিশ্বাস আনিব লাগিব। বিশ্বাস অনাৰ পিছত তেওঁলোকে ক'ব সামি'না ওয়া আতা'না, আমি শুনিলো আৰু প্ৰত্যেকটো কথা আমি মানিলো। প্ৰত্যেকটো কথা মানে কি? যি নাজিল হৈছে কোৰাণৰ মাজৰ পৰা। যেতিয়া কোৰাণৰ মাজৰ পৰা প্ৰত্যেকটো কথা যিকোনো এজন ব্যক্তিয়ে হৃদয়ংগম কৰিব পাৰিব, তেতিয়াহে তেওঁ নিজক মেজাৰ কৰিব পাৰিব প্ৰকৃততে তেওঁ ক'ত আছে। বিশ্বাস সহকাৰে যেতিয়া এই কোৰাণৰ আধাৰত নিজক যেতিয়া জুখি চাব, সেই ব্যক্তিয়ে তেতিয়া গম পাব যে প্ৰকৃততে মই আল্লাহৰ কথাৰ বহু দূৰত আঁতৰি আছো। সেই ফিলিংছটো যেতিয়া আহিব, তেতিয়া ক'বলৈ বাধ্য হ'ব গুফৰানাকা, আমাক ক্ষমা কৰা। আল্লাহ ক'ব ৰাব্বানা ওয়া ইলাইকাল মাসিৰ, হে আমাৰ প্ৰতিপালক, তুমি আমাক ক্ষমা কৰা। ওয়া ইলাইকাল মাসিৰ, আৰু যিহেতু তোমাৰ ওচৰলৈ আমি ঘূৰি যাব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই ক্ষমাৰ দিশটো এনেই ওপৰত আল্লাহ মোক মাফ কৰা, আল্লাহ মোক মাফ কৰা, এনেকুৱা ধৰণৰ বিষয়বস্তু নহয়। প্ৰথম অৱস্থাত আল্লাহৰ কিতাপৰ ওপৰত, যিহেতু ৰসুল আমাৰ বাৰ্তাবাহক, স্বয়ং বাৰ্তাবাহকে ইমান আনিছে আল্লাহৰ কথাৰ ওপৰত, তেওঁৰ প্ৰতি যি নাজিল কৰিছে। গতিকে আমি প্ৰথম আল্লাহৰ কিতাপৰ ওপৰত বিশ্বাস আনিব লাগিব। মুখেৰে মনেৰে বিশ্বাস কৰিছো বুলি ক'লে নহ'ব। বিশ্বাসৰ দাবী পূৰণৰ বাবে ইয়াৰ প্ৰত্যেকটো কামৰ সৈতে আমলে চালে কৰিব লাগিব, নিজৰ পৰিশুদ্ধি কৰিব লাগিব। তাৰ পিছত যেতিয়া নিজক দেখা পাব যে মই আল্লাহৰ কিতাপৰ পৰা বহুত দূৰত আঁতৰি আহিছো, তেতিয়া আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আল্লাহ, মই এতিয়া বুজিলো, মই এতিয়া আল্লাহ যি আছিলে। এই হৈছে আল্লাহৰ ওচৰত কিয় আমি ক্ষমা প্ৰাৰ্থনা কৰিব লাগে তাৰ বাস্তৱ কাৰণ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ,
সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আশা ৰাখিম আপোনালোকেও যাতে এই প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় নিজাববীয়াকৈ প্ৰত্যেকেই চিন্তা কৰক কুৰাণৰ আধাৰত। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।